নমস্কাৰ সকলোকে চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰ এটা নতুন জব নটিফিকেশন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। কালি APSC 50টা ফৰেষ্ট ৰেঞ্জৰ পোষ্টৰ বাবে এটা নতুন জব নটিফিকেশন ৰিলিজ কৰিছে। এই পোষ্টৰ বাবে বাধ্যতামূলক শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, পোষ্টৰ সংখ্যা, দৰমহা, ইম্পৰ্টেন্ট ডেট, সিলেকশন প্ৰসেস আদি সকলো ইনফৰমেশন পাবলৈ ভিডিঅটো শেষলৈকে চাই থাকিব। অসম লোকসেৱা আয়োগে 50টা ফৰেষ্ট ৰেঞ্জৰ পোষ্টৰ বাবে অসমৰ পুৰুষ আৰু মহিলা কেণ্ডিডেটৰ পৰা আবেদন বিচাৰিছে। ইয়াত ওপেন কেটেগৰীত আছে 44টা, ST Pৰ বাবে ৰিজাৰ্ভ আছে 2টা, ST Sৰ বাবে ৰিজাৰ্ভ আছে 2টা আৰু ওমেনৰ বাবে ৰিজাৰ্ভ আছে 13টা পোষ্ট। এই পোষ্ট কেইটাৰ চেলাৰী ক্ষেত্ৰত ইয়াৰ স্কেল পে হ'ব 22,000ৰ পৰা 97,000, লগতে গ্ৰেড পে থাকিব 10,300। এই পোষ্টৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, PRC এডুকেশ্যনেল পাৰপছৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে যদি তেওঁ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় হয় তেন্তে তেওঁৰ লগত নো অবজেকশ্যন চাৰ্টিফিকেট ইছ্যু থাকিব লাগিব। এই পোষ্টৰ বাবে এজ লিমিট হৈছে মিনিমাম 21 টু মেক্সিমাম 38 ইয়াৰ্ছ এজ এন 1 জানুৱাৰী 2025। এই পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে কেণ্ডিডেটসকলে যিকোনো ৰিকগনাইজ বিশ্ববিদ্যালয়ৰ পৰা তলত উল্লেখিত বিষয়সমূহত BSc বা BTech বা BE, এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, ষ্টেটিষ্টিক, জুলজি, ভেটেৰিনেৰী চায়েন্স, এনভাইৰনমেণ্টেল চায়েন্স আৰু ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন কৰাসকলে এই পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। ST SCৰ বাবে 5 ইয়াৰ্ছ আৰু OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন থাকিব। পোষ্টকেইটাৰ বাবে মিনিমাম ফিজিকেল ষ্টেণ্ডাৰ্ড হৈছে মেল কেণ্ডিডেটছ জেনেৰেল OBC SC কেটেগৰীবিলাকৰ হাইট হ'ব লাগিব 163 চেণ্টিমিটাৰ আৰু ST P ST Hৰ বাবে হাইট হ'ব লাগিব 152 চেণ্টিমিটাৰ। লগতে মেল কেণ্ডিডেটসকলৰ চিষ্ট 74 চেণ্টিমিটাৰ নৰ্মেল আৰু 5 চেণ্টিমিটাৰ এক্সপানশ্যন হ'ব লাগিব। এই পদকেইটাৰ বাবে এপ্লিকেশ্যন ফিজ জেনেৰেলৰ বাবে হ'ব 297 টকা, OBC MOBCৰ বাবে 197 টকা, ST SC আৰু BPLৰ বাবে অনলি প্ৰচেছিং ফিজ 47 টকা হ'ব। এতিয়া আহোঁ ইম্পৰ্টেণ্ট ডেটছলৈ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 21 জুনৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 20 জুলাই। এপ্লিকেশ্যন ফিজ পে' কৰাৰ লাষ্ট ডেট হ'ল 22 জুলাই। অনলাইন এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ভিজিট কৰি ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি লওক। তাৰপাছত সকলোবিলাক মেণ্ডেটৰী ফিল্ডছ য'ত ষ্টাৰ মাৰ্ক আছে সেইবিলাক ফিল কৰক, সকলো প্ৰয়োজনীয় ডকুমেণ্ট আপলোড কৰক আৰু ফটোবোৰ 200 KBতকৈ বেছি হ'ব নালাগিব। লগতে ফটোবোৰ PDF JPG ফৰ্মেটত হ'লেই ভাল হ'ব। আকৌ এবাৰ সকলোখিনি ইনফৰমেশ্যন শুদ্ধ হৈছেনে নাই চেক কৰি ছাবমিট কৰি দিয়ক, কাৰণ এবাৰ ছাবমিট কৰাৰ পাছত আকৌ কাৰেকশ্যন কৰিব নোৱাৰিব। সেইবাবে ছাবমিট কৰাৰ আগতে আকৌ এবাৰ পঢ়ি চাব। ৰিটেন টেষ্ট পাছ কৰাসকল নেক্সটত ৱাকিং টেষ্ট দিব লাগিব, য'ত মেল কেণ্ডিডেটসকলে 4 ঘণ্টা 25 কিলোমিটাৰ ৱাকিং কৰিব লাগিব আৰু ফিমেল কেণ্ডিডেটসকলে 16 কিলোমিটাৰ উইদিন 4 আৱাৰ্ছ খোজকাঢ়িব লাগিব। নেক্সট ফেজত মেডিকেল ফিটনেছ টেষ্ট হ'ব, যিটো মেডিকেল বৰ্ডে কণ্ডাক্ট কৰিব। এণ্ড লাষ্টত এটা 75 মাৰ্কছৰ ইণ্টাৰভিউ হ'ব। অনলি ৱাকিং টেষ্ট আৰু মেডিকেল পাছ কৰাসকলক ইণ্টাৰভিউৰ বাবে কল লেটাৰ দিয়া হ'ব। ফাৰ্ষ্ট পেপাৰখন হৈছে ইংলিছ। এই পেপাৰখনত কনভেনশ্যনেল এছে টাইপ আহিব আৰু ইয়াত এছে, প্ৰেছি ৰাইটিং আদি আহিব আৰু ইয়াৰ টোটেল মাৰ্ক হ'ব 100। নেক্সট পেপাৰখন জেনেৰেল নলেজৰ হ'ব আৰু এইখনত মাল্টিপল চইচ কুৱেশ্যন আহিব আৰু ইয়াৰ টোটেল মাৰ্ক আহিব 100। আৰু বাকী দুখন অপশ্যনেল থাকিব, য'ত ওপৰত উল্লেখিত ছাবজেক্টৰ পৰা 2টা অপশ্যনেল ছাবজেক্ট ল'ব লাগিব আৰু ইয়াৰ পেপাৰ কেইখনো মাল্টিপল চইচ কুৱেশ্যনৰ আহিব আৰু 2খন পেপাৰতে 200কৈ টোটেল 400 মাৰ্ক থাকিব। চিলেক্টেড কেণ্ডিডেটসকলৰ 18 মহীয়া এটা ট্ৰেইনিং হ'ব ষ্টেট ফৰেষ্ট ছাৰ্ভিচ কলেজত আৰু এটা ছাকচেছফুল ট্ৰেইনিং কমপ্লিশ্যনৰ পাছত তেওঁলোকক ফৰেষ্ট ৰেঞ্জাৰ হিচাপে এপইণ্টমেণ্ট কৰা হ'ব আৰু ট্ৰেইনিং পিৰিয়ডতো তেওঁলোকে ফুল চেলেৰী আৰু এলাৱেঞ্চ পাব। পোষ্টটোৰ বিষয়ে অধিক জানিবৰ বাবে ডেছক্ৰিপশ্যনটো পঢ়ক। আমাৰ ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।